মৰমৰ শিক্ষাৰ্থীসকল, আজি তোমালোকক ২৬ নম্বৰ পাঠত থকা হ আৰু হস্ৰই আখৰটো কেনেকৈ লিখে দেখুৱাম। তোমালোকে ৫ডাল আঁচৰ বহী আৰু পেঞ্চিল উলিয়াই লোৱা আৰু মই কেনেকৈ আখৰটো লিখোঁ তোমালোকে চোৱা। আমি প্ৰথমতে লিখিম হ আখৰটো। এই ১ নম্বৰ আঁচত আমি মাত্ৰাডাল দিম। তাৰপিছত আমি এনেকৈ ১ নম্বৰ আঁচৰ পৰা আনি ২ নম্বৰ আঁচডালৰ মাজত এটা এনেকৈ গোল কৰিম। তাৰপিছত লাহেকৈ আমি ৪ নম্বৰ আঁচলৈ আনিম। ৪ নম্বৰ আঁচত লগাই এনেকৈ আমি ৫ নম্বৰ আঁচত লগাম। এইটো হৈছে হ। তোমালোকে আকৌ এবাৰ চোৱা হটো কেনেকৈ লিখে। ১ নম্বৰ আমি এইটো এডাল মাত্ৰাডাল দিলোঁ। তাৰপিছত আমি এনেকৈ ২ নম্বৰ আঁচত এনেকৈ গোলটো কৰি লাহেকৈ বেকা কৰি ৪ নম্বৰ আঁচলৈ আনিলোঁ। তাৰপিছত ৫ নম্বৰ আঁচলৈ এনেকৈ লৈ গ'লোঁ। এইটো হৈছে হ। আৰু ইয়াৰ ওপৰত হস্ৰৌত দিয়াৰ নিচিনাকৈ এনেকৈ এডাল দি দিলে ই হ'ব হস্ৰই। এইটো হৈছে হ আৰু এইটো হৈছে হস্ৰই। দুয়োটাৰ লিখাৰ ধৰণটো একেই, কেৱল হস্ৰইৰ ওপৰত আমি হস্ৰৌ বা দীৰ্ঘত দিয়াৰ নিচিনাকৈ সেইডাল দিব লাগিব। এই আখৰ দুটা কেনেদৰে লিখে আমি দেখিলোঁ। তোমালোকে ঘৰৰ বহীত সেইদৰে লিখিবলৈ যত্ন কৰিবা। আমি এতিয়া হ আৰু হস্ৰই থকা বানান লিখিম। তোমালোকে প্ৰথমতে চোৱা মাত্ৰাডাল দিম, হয়নে? ১ নম্বৰ আঁচৰ পৰা ২ নম্বৰ আঁচত মাজত হোৱাকৈ এনেকৈ গোলটো কৰিম। লাহেকৈ বেকাকৈ আমি ৪ নম্বৰ আঁচলৈ আনিম। ৪ নম্বৰ আঁচৰ পৰা আকৌ আমি ৫ নম্বৰ আঁচত লগাম। এইটো হৈছে হ। এতিয়া আগত হ থকা বানান, মাজত হ থকা বানান আৰু শেষত হ থকা বানান লিখিব লাগিব। প্ৰথমতে আমি আগত হ থকা বানান লিখিম। মাত্ৰাডাল দিলোঁ। ১ নম্বৰ আঁচৰ পৰা ২ নম্বৰ আঁচত এনেকৈ গোল কৰি ১ নম্বৰ আঁচত নলগোৱাকৈ এনেকৈ লাহেকৈ ৪ নম্বৰ আঁচত আমি লগাই ৫ নম্বৰ আঁচলৈ লৈ আহিম। এইটো হৈছে হ। হত আকাৰে হা, মূৰ্ধন্য ত, হাত। এইটো আগত হ থকা বানান। আৰু এটা বানান লিখিম চোৱা। হত আকাৰে হা, দন্ত্য ত, হাত। দুইটা একেই হৈছে ন? এইটো কিন্তু মানুহৰ হাতক বুজায়, এইটো বজাৰক বুজায়। হ'ল? এই দুটা হৈছে আগত হ থকা বানান। এতিয়া আমি লিখিম হস্ৰই। হস্ৰই থকা বানান। মাত্ৰাডাল দি এনেকৈ হটোৰ নিচিনাকৈ আমি এনেদৰে ৪ নম্বৰ আঁচত লগাই ৫ নম্বৰ আঁচত লগালোঁ। ওপৰত এনেকৈ এডাল দিলোঁ। এইটো হৈছে হস্ৰই। এতিয়া ইয়াতো আমি আগত হস্ৰই, মাজত হস্ৰই আৰু শেষত হস্ৰই থকা বানান লিখিব লাগিব। আমি শেষত হস্ৰই থকা বানান লিখিছোঁ নহয়। প্ৰথমতে আমি মাত্ৰাডাল দিলোঁ। তাৰপিছত এনেদৰে আমি লিখিম অ, আ লিখিম। অ, আ লিখিলোঁ। দেখিছানে? আ, হস্ৰই, আই। আৰু এটা লিখোঁ মত আকাৰে মা, হস্ৰই, মাই। এইকেইটা হৈছে হ আৰু হস্ৰই থকা বানান। তোমালোকে বহীত এইকেইটা বানান লিখিবা। তাৰপিছত মাজত থকা, হ মাজত থকা, হ শেষত থকা, হস্ৰই আগত থকা, হস্ৰই মাজত থকা বানান ঘৰত লিখিবা।